বৰ্তমান এডিআৰ এৰ কাৰণে সময় একদম কম আৰু আই থিংক আপুনি এডিআৰ এৰ ওপৰত কিছু ভিডিঅ' মই দেখিছোঁ এডিআৰ এৰ ওপৰত গুৰুত্ব আই থিংক আপুনি এডিআৰ এৰ কাৰণে কিবা প্ৰিপেৰেশ্যন কৰাই আছে চ' আপুনি কি ক'ব খোজে যিহেতু সময় কম ষ্টুডেণ্টে কেনেকৈ কম সময়ত নিজক প্ৰিপেয়াৰ কৰিব নিজৰ চিলেবাছটো আপুনি কি ক'ব খোজে তেওঁলোকক বহুত ধুনীয়া এটা প্ৰশ্ন কাৰণ কি এইটো বহুতৰে মনত আছে এতিয়া এই শংকাটো যে এমাহ আছে পৰীক্ষাৰ কাৰণে কেনেধৰণে প্ৰিপেয়াৰ কৰোঁ চ' আপোনালোকে যিসকলে আমাক চাই আছে বৰ্তমান তেখেতসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ যে ভয় কৰিব নালাগে প্ৰথম কথা কাৰণ কি ভয়ৰো কম্পিটিশ্যন এটা আছে যি আটাইতকৈ বেছি পেনিক কৰিব তাৰ পাৰফৰ্মেঞ্চ কমি আহিব কাৰণ কি পেনিক হৈ থাকিলে আমাৰ মগজুৱে ভালদৰে কাম কৰিব নোৱাৰে চ' ছেটেল ডাউন হওক ইয়াত কি কৰিলে আপুনি কৃতকাৰ্যতা লাভ কৰিব সফল হ'ব সেই কথাটো ভাবিব লাগে আপোনালোকে সকলোৱে আজিৰ দিনত কাকো মই নতুনকৈ ল অফ এট্ৰেকশ্যনৰ কথা ক'ব নালাগে যিটো কথা আমি চিন্তা কৰোঁ সেই বস্তুটোৱে সেই এনাৰ্জিটোৱে আমি এট্ৰেক্ট কৰোঁ চ' সফল হ'ম বুলি ভাবিব লাগে আৰু সফল হ'বলৈ কি কৰিব লাগিব এতিয়া সফল হ'বলৈ যিকেইটা টপিক আছে যিকেইটা চিলেবাছ দিয়া হৈছে সেই চিলেবাছৰ অন্তৰ্গত কি কি পঢ়িব লাগিব সেইকেইটা ডিচাইড কৰিব লাগে আৰু মেক্সিমাম টেষ্ট দিব লাগে টেষ্ট ইমান আৰ্হি পৰীক্ষা দিব লাগে পৰীক্ষা দি মানে নিজকে পূৰা সেই ছিষ্টেমটোৰ লগত ফেমিলিয়াৰাইজ কৰি দিব লাগে আৰু পৰীক্ষা যেতিয়া দি থাকিব তেতিয়া গম পাব যে এই বস্তুটো দেখোন মই পাহৰিছোঁ এইটো উত্তৰ কি হ'ব পাৰে এইটো যদি উত্তৰ মই ইয়াত নোৱাৰোঁ যদি পৰীক্ষাত নোৱাৰোঁ আকৌ তেতিয়া দেখোন মোৰ কম মাৰ্কছ হ'ব সেইকাৰণে আমি ধুনীয়া টেষ্ট ছিৰিজ উলিয়াইছোঁ টেষ্ট ছিৰিজৰ এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া যিটো নেগেটিভ মাৰ্ক এতিয়া ইনক্লুড কৰিছে চ' কনচেপ্টবিলাক বহুত ধুনীয়া ক্লিয়াৰ হ'ব লাগিব অকল মুখস্থ কৰি গ'লেই নহ'ব মানুহে জানিব লাগিব কোনটো অশুদ্ধ কোনটো শুদ্ধ তাৰমানে আমাৰ ৰিজনিং এবিলিটিটো আমাৰ ৰেচনেলিটিটো আমাৰ যিটো যুক্তিবাদ মানে আমাৰ যিটো মগজুত আমি যিখিনি কৌশল ব্যৱহাৰ কৰোঁ যুক্তি সহকাৰে চিন্তা কৰাৰ সেইখিনি বস্তু ইউটিলাইজ কৰিব লাগিব পঢ়াৰ ওপৰত এপ্লাই কৰিব লাগিব চ' টেষ্টৰ সহায়ত যেতিয়া এজন মানুহে প্ৰিপেৰেশ্যন কৰে টেষ্ট কৰিলে তাৰপিছত যিটো বস্তু তেওঁ পাহৰিছে যিটো গুচি গৈছে সেই মানে সেইখিনি আকৌ তেওঁ ৰিচ'ৰ্চেছ চালে চ' আমি ধুনীয়া নোটছ বনাইছোঁ এই নোটছখিনি তেওঁলোকে ভাল অকল 499ত গোটেই হয় এডিআৰ এৰ গোটেই সম্পূৰ্ণ নোটছ তেওঁলোকে এভেইল কৰিব পাৰিব ল'ব পাৰিব আৰু কেৱল 200 টকাত তেওঁলোকে আমাৰ বিস্তৃত টেষ্ট ছিৰিজ ল'ব পাৰিব চ' এইটো আই থিংক খুব এইটো চাগে মই নাজানো মই যদি ৰং নহয় চাগে অসমৰ ভিতৰত চবচে কম খৰচত খুব ল' কষ্টত আপুনি চাগে প্ৰভাইড কৰি আছে এইখিনি এতিয়া যিহেতু বহু এনেকুৱা শিক্ষাৰ্থী আছে ঘৰৰ অৱস্থা আৰ্থিকভাৱে বেয়া আমি জানো যে আজিৰ দিনত এজন মানুহে হাজিৰা কৰিবলৈ গ'লেও 800 rupees তেওঁ 700 rupees হয় বা আমি গাঁও অঞ্চলতো আমি 300-500 টকাৰলৈকে এজন মানুহে পায় চ' সেই ক্ষেত্ৰত এজন হাজিৰা কৰা মানুহো যাতে ধুনীয়াকৈ এইটো ল'ব পাৰে তেনেকুৱা ধৰণে আমি বনাইছোঁ আৰু যিখিনি আমাৰ ভিডিঅ' কোৰ্চ আছে এই পাৰ্টিকুলাৰ ADRE এক্সামৰ কাৰণে যিমান আমি এটা লাইভ কোৰ্চ কৰিছিলোঁ অকণ বিস্তৃত আছিলে 4-5 মাহৰ মানে এটা কোৰ্চ সেইখিনি আমি এটা ৰেকৰ্ডেড ফৰ্মত যিহেতু এতিয়া বহুত কম সময় আছে তেওঁলোকে লাইভ ক্লাছ আমি যদি কৰোঁ গোটেই চিলেবাছটো কভাৰ কৰাটো ইম্পচিবল হয় চ' সেই কোৰ্চটো তেওঁলোকে লৈ পেলাই যিখিনি পইণ্টত তেওঁলোকৰ প্ৰব্লেম আছে তাৰে ক্লাছেছখিনি তেওঁলোকে আমাৰ তাৰ পৰা চাই দিব পাৰিব চ' সেইটোৰো আমাৰ ৰিজনেবল হয় গোটেই কোৰ্চটোৰ দাম চ' সেই গোটেইখিনি কোৱালিটি বস্তু তেওঁলোকে পাব আৰু এইটো সময় হৈছে যে বিশ্বাসযোগ্য তেওঁলোকে পাঠ্যপুথি পঢ়াটো বিশ্বাসযোগ্য তেওঁলোকে মানে ভিডিঅ' চোৱাটো যিখিনি চাব আৰু সেইখিনি মানে এপ্ৰপ্ৰিয়েট হ'ব লাগিব যিহেতু সময় কম আৰু মই আগতেও কৈছোঁ সময়ে হৈছে আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট তেওঁলোকৰ চ' তেওঁলোকে এইখিনি সময়ত এইখিনি সুবিধা আমি যিখিনি কৰি দিছোঁ তেওঁলোকে ল'ব পাৰে আৰু কম সময়ত তেওঁলোকে চাব লাগে কেনেকৈ কনচেপ্টবিলাক তেওঁলোকে শুদ্ধ কৰি আৰু টেষ্টৰ সহায়ত যেতিয়া এজন মানুহে প্ৰিপেৰেশ্যন কৰে তেওঁৰ প্ৰিপেৰেশ্যনটো বহুত চলিড হয় তেওঁ কনচেপ্টবিলাক বহুত ষ্ট্ৰং হয় চ' মই তেওঁলোকক ক'ম যে আমাৰ বহুত সুলভ মূল্যত যিখিনি বস্তু দিয়া হৈছে তেওঁলোকে তাৰ মানে ইউটিলাইজ কৰক আৰু এই এক্সামটো এটা এক্সাম হয় ভয় কৰাৰতো কোনো কথাই নাই এই পৰীক্ষাটো দি তেওঁলোকে ডাঙৰ আৰু সপোন দেখিবলৈ আগবাঢ়ি যাওক এইটোতে সীমিত হৈ থাকিব নালাগে তেওঁলোকে ভৱিষ্যতটো আৰু ভাল কৰক কাৰণ কি এজন প্ৰত্যেকজন আমি অসমীয়াই যদি আমাৰ নিজৰ জীৱনটো ধুনীয়া কৰিব পাৰোঁ অসমখন আমি বহুতো আগুৱাই লৈ যাব পাৰিম